যোৱা কিছুদিন ধৰি সমগ্ৰ অসমত জল জীৱন মিছনৰ ব্যৰ্থতাৰ বাবে যি প্ৰতিবাদ চলি আহিছে, আমি নলবাৰী জিলাটো সমান্তৰালকৈ আমাৰ প্ৰতিটো ব্লকত ইতিমধ্যে জল জীৱনৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছোঁ। নল আছে জল নাই, এই শ্লোগানেৰে মাননীয় ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক যি প্ৰতিবাদ কৰাৰ কাৰণে আহ্বান জনাইছিল, তাৰ পৰিপ্ৰেক্ষিতত আজি পূব নলবাৰী মণ্ডলৰ সভাপতি মণ্টু মেধি ডাঙৰীয়াৰ নেতৃত্বত আজি এই অনুষ্ঠান আমি নলবাৰীৰ গণেশ মন্দিৰ চকত অনুষ্ঠিত কৰিছোঁ। আৰু আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে আমাৰ নলবাৰী জিলাৰ প্ৰভাৰী তথা APCCৰ জেনেৰেল ছেক্ৰেটাৰী অৰুণ তেওৱাৰী ডাঙৰীয়া। এই অনুষ্ঠানত আছে APCCৰ ছেক্ৰেটাৰী মোৰ ভাতৃপ্ৰতিম দিব্যজ্যোতি হালৈ ডাঙৰীয়া, আমাৰ মেনিফেষ্টো কমিটিৰ সন্মানীয় সদস্য তথা নলবাৰী জিলা সমিতিৰ উপসভাপতি জয়ৰাম বৰ্মন ডাঙৰীয়া, আৰু আমাৰ আজি এই অনুষ্ঠানত বিভিন্ন পৰ্যায়ৰ কৰ্মীৰ লগতে আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিতুমণি দেৱী ডাঙৰীয়ানী, আমাৰ মিডিয়া চেলৰ অধ্যক্ষ উদ্দীপন পাটোৱাৰীকে ধৰি আমাৰ মণ্টু মেধিৰ নেতৃত্বত আজি সকলো কৰ্মী উপস্থিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। হয়, আমি ৰাষ্ট্ৰীয় ঘাইপথ এইকাৰণে অৱৰোধ কৰিছোঁ আজি যে যিগৰাকী মন্ত্ৰী দায়িত্ব লৈছে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ অভিযুক্ত মন্ত্ৰীগৰাকীৰ ওপৰত কোনো ব্যৱস্থা নলয়, আৰু সেইকাৰণে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ প্ৰতিবাদত দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে যোৱা কিছুদিন আগত আমি ৰাজ্যপাললৈ আমি দাবী পত্ৰ প্ৰেৰণ কৰিছিলোঁ, আৰু আজি সেইকাৰণে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি আমাৰ এই দাবীটো ৰাজ্যপাল বা ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ যোৱাৰ কাৰণে আপোনালোকৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। কিয়নো সিদিনা প্ৰধানমন্ত্ৰীয়ে কৈছিল যে আমাৰ ভাৰতবৰ্ষত এনেকুৱা এক পৰম্পৰা সৃষ্টি আছে যে কাৰোবাৰ ওপৰত যদি কিবা অভিযোগ আনে তেনেহ'লে আমাৰ সনাতন সংস্কৃতিৰ মানুহে 100 খোজ দূৰত থাকে। কিন্তু আজি সেই সনাতন সংস্কৃতিৰ বাহকসকলৰ ক্ষেত্ৰতে হৈছে দুৰ্নীতিৰ এক সমাহাৰ। আমি সততে দেখি আছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে সততে কয় চিনাকি অচিনাকি মুখৰ কথা, কিন্তু আজি আমি দেখিছোঁ যে অসম বিধানসভাৰ এগৰাকী বিধায়ক বিজয় মালাকাৰক আজি হাইকোৰ্টে সন্দেহযুক্ত নাগৰিক বুলি তেওঁক জাননী জাৰি কৰিছে, আৰু 4 সপ্তাহৰ সময় দিছে তেওঁক সত্য নথি পত্ৰ দাখিল কৰাৰ বাবে। এনেকুৱা এগৰাকী 126গৰাকী বিধায়কৰ সততে কৈ থকা মুখ্যমন্ত্ৰীগৰাকী তেওঁৰ দলৰে এগৰাকীক যদি উচ্চ ন্যায়ালয়ে বিদেশীৰ স্বদেশী বুলি প্ৰমাণ কৰিব লগা যদি অৱস্থা আহে তেনেহ'লে কিমান দুখৰ কথা। গতিকে সেই ক্ষেত্ৰতো তেওঁ নীৰৱ হৈ আছে। যোৱাকালি পৰহি দেখিছোঁ পলাশবাৰীৰ বিধায়কৰ মাটিৰ সংক্ৰান্তত কমিশ্যন লোৱাৰ কথাত আমি হেমাংগ ঠাকুৰীয়াই মাটিৰ কমিশ্যন লোৱাৰ কথাটো সকলোৱে গম পাইছে, আৰু মুখ্যমন্ত্ৰীয়ে তৎক্ষণাত কৈছে যে হেমাংগ ঠাকুৰীয়াক টিকট দিয়া নহয়। আচলতে এইটো মানুহক সন্তুষ্ট কৰাৰ তেওঁলোকে এক নিকৃষ্ট ষড়যন্ত্ৰ বা কৌশল, কিন্তু বিজয় মালাকৰ সম্পৰ্কত তেওঁ এতিয়াও একো কোৱা নাই। যোৱাকালি আমি ঘগ্ৰাপাৰ মণ্ডলৰ অধীনত আমি ঘগ্ৰাপাৰ চকত এই প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, কিন্তু এই বিজেপিয়ে আমাৰ সকলোকে মিয়া বুলি কয়, মুছলমান বুলি কয়। গতিকে মই আজি অশোক শৰ্মাই এই অনুষ্ঠানত অহাৰ আগে নলবাৰীৰ 1008 দুগ্নাথ বিগ্ৰহৰ খাজাৰা আশ্ৰমত গৈ তাৰ সন্যাসীৰ আশীৰ্বাদ লৈ ইয়াত আহিছোঁ, আৰু মই ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ মানে মুছলমান নেকি?
তেনেহ'লে তেওঁলোকৰ মিটিঙত সেই দাড়ি টুপি থকা মানুহবিলাকক কিয় আগত বহুৱাই কিয় তেওঁলোকক আজিকালি তুষ্টিকৰণ কৰিব লগা হৈছে গতিকে তেওঁলোকে সমাজখন হিন্দু মুছলমানৰ নামত ভাগ ভাগ কৰি শাসন কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাক উৎখাত কৰাৰ কাৰণে আজি আমাৰ এই প্ৰতিবাদ আৰু প্ৰতিজন ৰাইজক আমি আহ্বান জনাইছোঁ যে উন্নয়ন লাগে আমাক হিন্দু মুছলমানৰ মাজত ভাগ ভাগ কৰি সমাজখন বিভাজিত কৰি শাসনত বহাৰ ব্যৱস্থা আমাক নালাগে আমাক উন্নয়ন লাগে আজি 5 বছৰ হোৱাৰ সময় হ'ল নলবাৰীত কিমান উন্নতি কৰিছে সেই কথাটো এবাৰ বিশ্লেষণ প্ৰতিজন ৰাইজে কৰিব লাগে তেওঁলোকে দুজনমানে নলবাৰীত যি উন্নয়ন কৰিছে 2-4টা সেইটোকে তেওঁলোকে প্ৰচাৰ কৰিছে উন্নয়নৰ গংগা বোৱা বুলি কিন্তু আমি দেখুৱাইছোঁ ছটাইবাৰী খাটিগুচিক যোৱা ৰাস্তাটোৰ 2021 চনতে প্ৰথম বানপানীটোত ৰাস্তাৰ যি ভাঙি গৈছিল তাক এতিয়াও সম্পূৰ্ণ মেৰামতি কৰিব পৰা নাই এই 5 বছৰীয়া বিজেপি চৰকাৰখনে আৰু তেওঁলোকে কয় উন্নয়ন ইয়াত এটা বিল্ডিং হ'ল মানে উন্নয়ন কৰা হোৱাটো নুবুজায় সেই কথাটো আজি প্ৰতিজন ৰাইজে জানে গাঁৱে ভূঞে যাব লাগে তেওঁলোকে কিমান উন্নয়ন কৰিছে সেইটো দেখা পাব গতিকে এই কথাখিনিয়ে আপোনালোকৰ আগত কৈ আমি সমগ্ৰ অসমীয়া ৰাইজক এই কথাটো জনোৱাৰ কাৰণে আহ্বান জনাইছোঁ নিৰ্দেশ মতে জল জীৱন আঁচনি ভাৰতবৰ্ষৰ ভিতৰত ব্যৰ্থতাৰ দ্বিতীয় শাৰীত আছে দ্বিতীয় শ্ৰেষ্ঠ ব্যৰ্থতাত গোটেই আমি নলবাৰী টাউন ব্লক কংগ্ৰেছ কমিটি ঘগ্ৰা ব্লক কংগ্ৰেছ কমিটিয়ে ইতিমধ্যে ব্যৰ্থ জল জীৱন মন্ত্ৰী জয়ন্ত মল্লবাক ৰাজ্যপালে বৰ্খাস্ত কৰি কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী চলাই আছোঁ আৰু ভাৰতবৰ্ষৰ ভিতৰত জল জীৱন আঁচনি ব্যৰ্থ দ্বিতীয় হৈ পিনে জয়ন্ত মল্লবৰাই কেৱল আমাৰ নলবাৰীবাসীয়ে লজ্জানত কাৰণে সমান্তৰালভাৱে তেওঁলোকে যাক মানে বিশ্বগুৰু নৰেন্দ্ৰ মোদীকো তেওঁলোকে অপমান কৰিছে কাৰণ নৰেন্দ্ৰ মোদীয়ে বাৰ কৈছিল ঘৰ ঘৰ নল ঘৰ ঘৰ জল অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ যিটো শ্লোগান সপোনৰ শ্লোগান সেই সপোনৰ শ্লোগানটো হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰাই অপমান কৰি কেৱল মাত্ৰ আমাৰ নলবাৰীবাসীকে অপমান কৰা নাই প্ৰধানমন্ত্ৰীকো অপমান কৰিছে গতিকে আমি নলবাৰীবাসীয়ে আজি এই ব্যৰ্থ মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীক অপমান কৰা মন্ত্ৰী জয়ন্ত মল্লবৰাৰ পদত্যাগ দাবী কৰি এই পূব নলবাৰী ব্লক কংগ্ৰেছৰ সৌজন্যত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ কাৰণ বৈদিক চৰ্চাৰে নলবাৰীবাসীয়ে ভাৰতবৰ্ষত নাম উজ্বলাইছে সমান্তৰালভাৱে ব্যৰ্থতাই দি আজি নলবাৰীবাসীক লজ্জানত কৰা জয়ন্ত মল্লবৰাক আমি ধিক্কাৰ দিছোঁ আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ ঘৰ নল ঘৰ ঘৰ জল এই শ্লোগানক অহাৰ প্ৰতিপন্ন কৰি প্ৰধানমন্ত্ৰীক অপমান কৰাৰ প্ৰধানমন্ত্ৰীৰ সপোনৰ শ্লোগানক অপমান কৰি প্ৰধানমন্ত্ৰীৰ চকীখনকো যে জয়ন্ত মল্লবৰাই অপমান কৰিছে ইয়াকো আমি ধিক্কাৰ জনাইছোঁ সমান্তৰালভাৱে বিদেশী বুলি ন্যায়ালয়ে জাননী জাৰি কৰা বিজেপি বিধায়ক বিজয় মালাকৰ সমৰ্থন লৈ হিমন্ত বিশ্ব শৰ্মাই যি চকীখন বচাই আছে সেই বিদেশী সমৰ্থন লৈ চকী বচাই থকা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনতিপলম্বে বিদেশী বুলি ন্যায়ালয়ৰ দ্বাৰা চিনাক্ত হোৱা বা অভিযুক্ত হোৱা বিজয় মালাকক বৰ্খাস্তৰ দাবী জনালোঁ।